নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰে ৰাতিপুৱা 11 বজাত এনেধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ যাৰ মাধ্যমত APSC পৰীক্ষাত আহিবলগীয়া বাতৰিসমূহ আমি আলোচনা কৰোঁ আৰু তাৰ লগতে তাৰ ওপৰত ভিত্তি কৰি কি ধৰণৰ প্ৰশ্নৰ আপোনালোক সন্মুখীন হ'ব পাৰে প্ৰিলিমছ MCQs হওক মেইনছ এনচাৰ ৰাইটিং হওক সকলোখিনি ইয়াতে আমি চেষ্টা কৰোঁ আপোনালোকক প্ৰেক্টিছ কৰাবলৈ আজিৰ অসম বিশেষৰ যি PDF আপোনালোকে কমেণ্ট ছেকশ্যনত পাবলৈ সক্ষম হ'ব আৰু বিশেষভাৱে মই ক'ব বিচাৰিম যে আজিৰ অসম বিশেষটো অকণমান চমু হ'ব পাৰে কিয়নো এই গোটেই সপ্তাহটোতে আমি দেখিবলৈ পাইছিলোঁ যে আসাম ইকনমিক ছাৰ্ভে এণ্ড আসাম বাজেট ৰিলেটেড নিউজ ভৰপূৰ হৈ আছিলে গোটেই বাতৰি কাকতসমূহত গতিকে মই আজিৰ অসম বিশেষত এপাৰ্ট ফ্ৰম ইকনমিক্স বা আসাম ইকনমি যি বাতৰি আছে সেইখিনি আলোচনা কৰিম আৰু তাৰে উপৰিও এটা বিশেষ ক্লাছ ইতিমধ্যে আসাম ইকনমিৰ ওপৰত এণ্ড আসাম ইকনমিক ছাৰ্ভেৰ ওপৰত এটা বেলেগ ক্লাছ আমাৰ লোৱা হৈছে আৰু আপোনালোকে আমাৰ এই চেনেলটোতে এই ক্লাছটো কিন্তু মই চাবলৈ মানে আই উইল সে দিছ ইজ এ মেণ্ডেটৰী ক্লাছ আপোনালোকে সকলোৱে চোৱাটো উচিত ইয়াৰে আগতেই সপ্তাহটোত আমি আসাম বাজেটৰ ওপৰতো এটা ক্লাছ আপোনালোকলৈ আনিছিলোঁ ঠিক আছে 2025-26ৰ আৰু 2024-25ৰ যি ইকনমিক ছাৰ্ভে আছে সেই ক্লাছটো আমি ইয়াতে আনিছোঁ আপোনালোকৰ বাবে এই ক্লাছটো চোৱাটো উচিত আপোনালোকে ইয়াতে চৰকাৰৰ পদক্ষেপবোৰ গম পাইছে যে আগন্তুক এক বছৰৰ কাৰণে আমাৰ কি পৰিকল্পনা কি ধৰণে আমি অসমখনৰ অৰ্থনীতিটো আগবঢ়াই লৈ যাম আৰু ইয়াতে আমি দেখিবলৈ পাম যে যোৱা বিগত এক বছৰত আমি কি কাম কৰিলোঁ আৰু কি ধৰণে অসমে আগন্তুক দিনসমূহত সেই পেৰামিটাৰ্ছবিলাক কোৰ ইকনমিক ফাণ্ডামেণ্টেলছখিনি আৰু ষ্ট্ৰং কৰি কিনে অসমখনক এটা সোণালী ৰূপ দিবলৈ পাৰিব গতিকে এই দুটা ক্লাছ বেলেগকৈ আমি আপোনালোকৰ কাৰণে আয়োজন কৰিছোঁ ইয়াতে চাবলৈ নাপাহৰিব তাৰে ওপৰতো কিছুমান আমাৰ ইম্পৰ্টেণ্ট বাতৰি আছিলে APSC প্ৰিলিমছ পইণ্ট অফ ভিউ মেইনছ পইণ্ট অফ ভিউ মোৰ অৰ লেছ ইট ইজ প্ৰিলিমছ পইণ্ট অফ ভিউ আসাম চিভিলিয়ান এৱাৰ্ডছ 2024 আসাম ছেটৰ ওপৰত এটা শেহতীয়া বাতৰি আছিল তাৰে ওপৰতে বৰ্ণিহাটৰ যিটো নিউজ হৈ আছে খুবেই এটা দৰকাৰ মই অনুভৱ কৰিছোঁ এইটো ডিছকাছ কৰাৰ তাৰ লগতে লাচিত বৰফুকন একাডেমীৰ ওপৰত পোনপ্ৰথমে প্ৰথমটো বাতৰি হৈছে আমাৰ অসম গভৰ্ণমেণ্টে আপোনালোকে জানে প্ৰত্যেক বছৰে যেনেকৈ ইণ্ডিয়ান গভৰ্ণমেণ্টে বা চেণ্ট্ৰেল বা কেন্দ্ৰীয় চৰকাৰে পদ্ম এৱাৰ্ডছ বিতৰণি কৰে আৰু সেই ধৰণে ইয়াতে পদ্ম সন্মান যি ধৰণে দিয়া হয় অসমেও 2021 বৰ্ষৰ পৰা নিজৰ ৰাজ্যৰ প্ৰতি যি গৰাকী লোকসকলে আমাৰ ৰাজ্যখনৰ কাৰণে সমাজৰ কাৰণে ভাল কাম কৰি তুলিছে তেওঁলোককো সন্মানিত কৰিবলৈ এই ধৰণৰ বঁটা প্ৰদান কৰে আৰু ইয়াতে আমাৰ এই 2024 বৰ্ষৰ মানে যোৱা বছৰটোৰ অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা বিতৰণি কিন্তু এতিয়ালৈ হোৱা নাই কোৱা গৈছে যে 30 মাৰ্চত খুব সম্ভৱ আমাৰ যি ৰাজ্যপাল আচাৰ্য ছাৰে এয়া বঁটা সন্মান প্ৰদান কৰিব কিন্তু কেবিনেটৰ যি ডিচিজন আছিলে সেই লিষ্টখন ইতিমধ্যে মুকলি কৰা হৈছে গতিকে আহকচোন এবাৰ চাবলৈ চেষ্টা কৰোঁ পোনপ্ৰথমে যে চিভিলিয়ান এৱাৰ্ডছনো হয় কি In the interest of public service and order to recognize the exceptional services and performances of the highest order, Government of Assam will confer the Assam Civilian Awards. এই যি বঁটা আপোনালোকে তিনি ভাগত বিভাজিত দেখা পায় অসম বৈভৱ যিটো কি হাইয়েষ্ট ষ্টেট চিভিলিয়ান এৱাৰ্ড হয় অসম সৌৰভ that is the second highest and অসম গৌৰৱ যোনটো থাৰ্ড হাইয়েষ্ট হয় ইয়াৰে আপুনি অলপ তুলনা পদ্ম বিভূষণ পদ্মভূষণ এণ্ড পদ্মশ্ৰীৰ লগত কৰিবলৈ পাৰিব According to the CM, the awards will be distributed মই যি ধৰণে ক'লো 30 তাৰিখে আমাৰ এই ধৰণৰ বিতৰণি আমি দেখিবলৈ সন্মুখীন হ'ব পাৰোঁ এতিয়া অসম বৈভৱৰ কথা আপোনালোকে জানিব লাগে that is the highest state civilian award of Assam গতিকে এইবাৰৰ যি বঁটা আমাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ছাৰক দিয়া হৈছে গতিকে আপোনালোকে জানিব লাগে this is the highest civilian award of the state of Assam and 2021 বৰ্ষৰ পৰা এই ধৰণে আমি তিনিগৰাকী অসম বৈভৱ ইতিমধ্যে পাইছোঁ প্ৰথমগৰাকী কোন আছিলে ৰতন টাটা মই বাকী দুইজনৰ নাম আপোনালোকৰ পৰা কমেণ্ট ছেকশ্যনত শুনিবলৈ বিচাৰিম ঠিক আছে 2021 বৰ্ষত আমি ছাৰ ৰতন টাটাৰ যি আমাৰ দেশ আমাৰ ৰাজ্যখনৰ প্ৰতি তেওঁৰ যি অৱদান বা তেওঁ যি কৰিবলৈ বিশেষভাৱে আমাৰ যি স্বাস্থ্য ব্যৱস্থাৰ ওপৰত কাম কৰিছে বা এতিয়া সেমিকণ্ডাক্টৰ প্লাণ্টৰ ওপৰত কাম চলি আছে টাটা গ্ৰুপৰ গতিকে হেনে ধৰণৰ যিখিনি কাম আছিলে বা আগতো তেওঁ বহুতো কাম অসমৰ কাৰণে কৰিছে সেই ধৰণৰ কামবোৰৰ কাৰণে আমি কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁক অসম বৈভৱৰ সন্মান দিছিলোঁ এতিয়া
দ্য এৱাৰ্ড কেৰিজ কি 5 লাখ টকা এটা আমাৰ প্ৰদান কৰা হয় ৰিচিপিয়েণ্ট কেন অলছ' এভেইল মেডিকেল ট্ৰিটমেণ্ট থ্ৰু আউট হিজ লাইফ ফৰ ফ্ৰী অফ কষ্ট গভৰ্ণমেণ্ট এক্সপেঞ্চত ইয়াতে গোটেইখিনি আপোনাৰ কভাৰেজ কৰা হয় এণ্ড তাৰে লগতে অসম বৈভৱ নামৰ এটা যি অসমীয়া স্ক্ৰিপ্টত লিখা হলঙৰ যি পাতত আমি সেনেধৰণৰ এটা তেওঁক মমেণ্টো প্ৰদান কৰা হয় আচ্ছা ইয়াৰে লগতে আপোনালোকে মই চাব বিচাৰিম ডিছকাছ কৰিব বিচাৰিম যে এই বছৰৰ যি অসম বৈভৱ সন্মানিত আমাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ছাৰ তেওঁৰ বিষয়ে অকণমান জনাটো আপোনালোকৰ বাবে উচিত বুলি মই ভাবোঁ এখেতৰ আপুনি যদি প্ৰিলিমছত প্ৰশ্ন নাপায়ো মেইনছৰ আপুনি পেপাৰ 5ত এওঁৰ উদাহৰণ এইবাৰ দিবই লাগে ঠিক আছে এথিক্সতো আপোনালোকে এওঁৰ উদাহৰণ কেনেকৈ ব্যৱহাৰ কৰিব পাৰে মই আজি ডিছকাছ কৰিবলৈ গৈ আছোঁ আৰু তাৰে লগতে আপোনালোকে চাব পাৰিব যে আমাৰ যি পেপাৰ 5 হওক এথিক্স হওক বা আমাৰ যি এছে পেপাৰ হওক তাতেও তেওঁৰ কথা আপোনালোকে লিখিবলৈ পাৰিব চাওক লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ৱাজ ছান অফ আছাম ছাৰ্ভড এজ তেওঁৰ হায়েষ্ট যিটো পদ আছিলে জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ GOC বুলি কয় এণ্ড আৰ্মিজ ইষ্টাৰ্ণ কমাণ্ডত তেওঁ কৰ্মৰত আছিলে আৰু তাৰ লগতে তেওঁ কোৰ কমাণ্ডাৰো আছিলে গতিকে কোৰ কমাণ্ডাৰ কোন হয় কি ধৰণে হয় তাৰে কাৰণে আপোনালোকে অকণমান কিন্তু আৰ্মি ষ্ট্ৰাকচাৰটো বুজিব লাগিব অত্যন্ত গৌৰৱৰ কথা আপোনালোকে যদি আৰ্মিৰ গোটেই হায়াৰ্কিটো চায় ৰাইট লেফটেনেণ্টৰ পৰা আপুনি কেপ্টেইন মেজৰ লেফটেনেণ্ট কৰ্ণেল ব্ৰিগেডিয়াৰ ঠিক আছে মেজৰ জেনেৰেল লেফটেনেণ্ট জেনেৰেল এণ্ড দেন জেনেৰেল গতিকে এই গোটেই হায়াৰ্কিটো জানিব লাগিব আৰু তাৰ লগতে লেফটেনেণ্ট জেনেৰেল যিটো পদ হয় আপোনালোকে জানিব লাগে এটা খুবেই মানে ডাঙৰ পদ জেনেৰেল ঠিক এটা পদতল বুলি ক'ব পাৰি গতিকে এনেধৰণৰ এটা পদ আমাৰ অসমৰ কোনোবা এগৰাকী অফিচাৰে বিষয়াই যদি তেওঁ তাতে কৰ্মৰত হৈছে খুবেই গৌৰৱৰ এটা বিষয় বুলি মই ক'ব লাগিব তেওঁ ৰঙিয়াত জন্ম হৈছিলে আৰু তেখেতৰ যি কৰ্ম আছিলে তেওঁ কৰ্মৰত অৱস্থাত ৰাষ্ট্ৰীয় ৰাইফলছ বেটেলিয়নৰ ইণ্টেন্স কাউণ্টাৰ ইনচাৰ্জেঞ্চি এনভাইৰমেণ্টতো কাম কৰিছিলে যেনেকৈ জম্মু এণ্ড কাশ্মীৰ মাউণ্টেইন ব্ৰিগেডতো কাম কৰিছিলে ইনফেণ্ট্ৰি ডিভিজনতো কাম কৰিছিলে এণ্ড কাশ্মীৰ এণ্ড কোৰ ইন নৰ্থ ইষ্টতো কাম কৰিছিলে মণিপুৰ কোৰৰ তেওঁ ইনফেক্ট কমাণ্ডাৰ আছিলে ইনচাৰ্জ দ্য জেনেৰেল অফিচাৰ ৱাজ এৱাৰ্ডেড উইথ দ্য পৰম বিশিষ্ট সেৱা মেডেল তেওঁৰ কি ইয়াৰে উপৰিও কাৰণ কি অসম বৈভৱ বঁটা প্ৰদান কৰা গৈছে তাৰ লগতে তেওঁৰ আৰু কি ইয়াতে সন্মান আছে পৰম বিশিষ্ট সেৱা মেডেল বুলি ক'ব পাৰে আপুনি 2023 বৰ্ষত উত্তম যুদ্ধ সেৱা মেডেল অতি বিশিষ্ট সেৱা মেডেল সেনা মেডেল এণ্ড বিশিষ্ট সেৱা মেডেল গতিকে এই নামকেইটা আপোনালোকে জনাটো উচিত এতিয়া মই যিটো কৈ আছিলোঁ আপোনালোকে গোটেই আৰ্মি ষ্ট্ৰাকচাৰটো বুজাটো অকণমান উচিত হয় চাওক আৰ্মিৰ যিটো স্মলেষ্ট ইণ্ডিয়ান আৰ্মিৰ মই বিশেষভাৱে কৈ আছোঁ যিটো স্মলেষ্ট ষ্ট্ৰাকচাৰ হয় তেওঁৰ এই লেফটেনেণ্ট জেনেৰেল পদটো বুজিবলৈ এইখিনি মই আনিছোঁ গতিকে ছেকশ্যন স্মলেষ্ট ইউনিট য'ত 10জন মানুহ থাকে জেনেৰেলি ঠিক আছে ইয়াতে চিপাহীও থাকিব পাৰে আৰু অফিচাৰো থাকিব পাৰে তাৰপিছত প্লেটুন থাকে 3টা ছেকশ্যন ৰাইফল কোম্পানী থাকে 5টা প্লাটুন মানে আপুনি চাওক এটা ছেকশ্যনত 10গৰাকীকে অফিচাৰ থাকিব বা আমাৰ যি আৰ্মিমেন থাকে ছলজাৰ থাকিব আৰু এই ছলজাৰ 3টা ধৰি ছেকশ্যন যদি জড়িত হৈ যায় তেনেহ'লে 3x10 that is 30 মেন যেতিয়া জড়িত হৈ যায় তেতিয়া সেইটো প্লাটুন বুলি কোৱা হয় এতিয়া প্লাটুনৰ পিছত 5টা প্লাটুন যদি যোগ লাগে মানে এটা ছেকশ্যন স্মলেষ্ট ইউনিট হয় এনেধৰণে 3টা যদি ছেকশ্যন জড়িত হৈ যায় তেনেহ'লে সেইটো প্লাটুন বুলি কোৱা হয় এনেধৰণে যদি 5টা প্লাটুন জড়িত হৈ যায় তেনেহ'লে সেইটোক ৰাইফল কোম্পানী বুলি কোৱা হয় ঠিক আছে তাৰে পিছত 5টা ৰাইফল কোম্পানী মানে এনেধৰণৰ যদি 5টা ৰাইফল কোম্পানী জড়িত হৈ যায় তেনেহ'লে সেইটোক বেটেলিয়ন বা ৰেজিমেণ্ট বুলি কোৱা হয় তাৰে পিছত 5টা যদি আপোনাৰ বেটেলিয়ন জড়িত হৈ যায় তেনেহ'লে যোগ হৈ যায় তেনেহ'লে সেইটোক ব্ৰিগেড বুলি কোৱা হয় তাৰপিছত 3টাৰ বা 4টা যদি ব্ৰিগেড জোৰ হৈ যায় তেনেহ'লে সেইটোক ডিভিজন বুলি কোৱা হয় আৰু তাৰে পিছত আপুনি 5ৰ পৰা 4টা যদি কোৰ কাক কয় 5ৰ পৰা 4টা যদি ডিভিজন যোগ হৈ যায় তেনেহ'লে সেইটোক কোৰ বুলি কয় কোৰ ইন আৰ্মি ঠিক আছে আৰু এখেতৰ যিটো আছিলে আপোনালোকে জানিব লাগে অত্যন্ত গৌৰৱ অনুভৱ কৰিব পাৰে কমাণ্ডেড দ্য 3 কোৰ ইন ডিমাপুৰ ইষ্টাৰ্ণ আৰ্মি যি কমাণ্ড আছিলে তাৰে তেওঁ কোৰ কমাণ্ডাৰ আছিলে বুজি পালে এতিয়া গোটেই আপুনি বস্তুটো ইয়াৰে ওপৰত আপোনাৰ ডাইৰেক্টলি আৰ্মি হেডকোৱাৰ্টাৰ্ছ আহে 6 অপাৰেশ্যনেল কমাণ্ড এণ্ড এটা ট্ৰেইনিং কমাণ্ডত এই ধৰণে আমাৰ ইণ্ডিয়ান আৰ্মিটো বিভাজিত গতিকে ইয়াতে আপোনালোকে বুজি পালে চাগে কোৰ কি হয় মানে ছেকশ্যন প্লাটুন ৰাইফল কোম্পানী বেটেলিয়ন ব্ৰিগেড ডিভিজন এণ্ড কোৰ তো এই আমাৰ যি ছাৰ আছিলে তেখেতে এই কোৰ কমাণ্ডাৰ আছিলে চ' ওৱান অফ দ্য হাইয়েষ্ট পজিশ্যনছ ওৱান কেন হেণ্ডেল ঠিক আছে
আচ্ছা, তাৰে পিছত অসম সৌৰভ বঁটাৰ কথা পাতো। ইয়াতে অসম সৌৰভ বঁটা আমাৰ কাক কাক দিয়া গৈছে? 1 2 3 4 5 6 6গৰাকীকে লোকক এনেধৰণে সন্মানিত কৰা গৈছে। পোনপ্ৰথমে আমি নাম ল'ব লাগিব। সুব্ৰমণিয়ম ৰামা দোৰাই অফ তামিলনাডু। আপোনালোকে ভাবিব পাৰে যে তামিলনাডুৰ এগৰাকী লোকক আমাৰ ইয়াতে কি ধৰণে আমি অসম সৌৰভ বঁটাৰে সন্মানিত কৰিলোঁ। একচুৱেলি আপোনালোকে যদি তেখেতৰ কথা জানে, ফাউণ্ডিং চেয়াৰমেন অফ TCS আছিলে আৰু তেখেতে 6 বছৰ ধৰি IIIT গুৱাহাটীৰ ডিৰেক্টৰ হিচাপে কৰ্মৰত আছিলে। গতিকে অসমখনৰ প্ৰতি তেওঁ বহুতো কাম কৰিছিলে। IT ছেক্টৰটোৰ ওপৰত, অসমৰ যি IT ছেক্টৰ, যদি আমি অসমত IT ছেক্টৰ এটা ভাল IT ছেক্টৰ ডেভেলপ কৰিব পাৰোঁ, তেনেহ'লে অসমীয়া যি ইঞ্জিনিয়াৰসকল বাহিৰত বেংগলোৰ মুম্বাই গৈ কিনে পঢ়িব লাগে, সেই কামটো আমি ইয়াতেই কৰিব পাৰিম। তেওঁলোকক আমি সংস্থাপন অসমত দিবলৈ পাৰিম। তাৰ লগত দুগৰাকীকে চাইণ্টিষ্টক দিয়া গ'ল, ডক্টৰ বাপ্পী পল এণ্ড পূৰবী শইকীয়া। সিংগাৰ দ্বীপেন বৰুৱা, মোবাইল থিয়েটাৰ ড্ৰামাটিষ্ট হেমন্ত দত্ত এণ্ড ৱমেন ক্ৰিকেটাৰ উমা চেত্ৰী। ঠিক আছে, এই নামকেইটা কিন্তু খুবেই জৰুৰী বুলি মই ক'ব বিচাৰিম। তাৰ লগতে আমাৰ যি অসম থাৰ্ড চিভিলিয়ান হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড, সেয়া হৈছে আমাৰ অসম গৌৰৱ বঁটা। আৰু এই অসম গৌৰৱ বঁটাত 13গৰাকীকে লোকক আৰু প্ৰথমবাৰৰ বাবে অসমৰ কাৰণে এটা নতুন, ইয়াতে মই চিভিলিয়ান এৱাৰ্ডছত এটা নতুন ইয়াতে এৱাৰ্ড দেখা পাইছোঁ যে তেওঁলোকে 3টা ইনষ্টিটিউশ্যনছকো এৱাৰ্ড কৰিলে। মই এই বস্তুটো কিন্তু আগতে নোবেল পিচ বঁটা বা এনেকুৱা ধৰণৰ কিছুমান যিবিলাক আন্তঃৰাষ্ট্ৰীয় স্তৰত বঁটা আছে, তাতে দেখা পাইছিলোঁ যে কেতিয়াবা মানুহক নিদি ইনষ্টিটিউশ্যনছ বা অৰ্গেনাইজেশ্যনছকো দিয়া হৈছিলে। ৰাইট, সেই প্ৰেক্টিছটো মই ইয়াতে অসমীয়া বা অসম চিভিলিয়ান এৱাৰ্ডছ 2024ত দেখিবলৈ সক্ষম হ'লোঁ। গতিকে এইটো নোট কৰাৰ আগতে মই অকণমান ক'ব বিচাৰিম কোনে কি কৰিছিলে। ফুলেশ্বৰী দত্ত ভালচাৰ কনজাৰভেশ্যনিষ্ট, মীনাক্ষী দাস ৱমেন বাইকাৰ, পাৰ্থিৱ সুন্দৰ গগৈ প্ৰমিনেণ্ট ফুটবলাৰ আছিলে, ধীৰেন্দ্ৰ নাথ পল টেৰাকোটা আৰ্টিষ্ট, যাৰ এই আৰ্টিকেলটো মই দেখাইছোঁ ধুবুৰীৰ পৰা তেওঁ মানে এই আৰ্টিকেলটো আপোনালোকে যদি চাইছিলে, ইট ৱাজ অন ধীৰেন্দ্ৰ নাথ পল। ঠিক আছে, ধুবুৰীত তেওঁ বহুতো ইয়াতে কাম কৰিছে। আচ্ছা, তাৰে ওপৰতে আমি যদি চাওঁ, নেক্সট লিষ্টটো হৈছে হৰিদাস বেল মেটেল আৰ্টিষ্ট, বিনং টেৰন ফ্ৰী কোচিং ফৰ কম্পিটিটিভ এক্সামছ, নজৰুল হক একুৱাকালচাৰিষ্ট, বিশ্বজিৎ বৰা ইণ্টিগ্ৰেটেড এগ্ৰিকালচাৰ ফাৰ্মিং, ভাৰত কলিতা মিল্ক ৰেভলিউশ্যন আনিবলৈ তেওঁ বহুতো কাম কৰিছিলে, বাৰলাংফা নাৰ্জাৰী বড়ো লিটাৰেচাৰ এণ্ড কালচাৰ, ৰাম সাছনি টি কমিউনিটি এণ্ড ফ'ক ডান্স, উপমান্যু বৰকাকতি ষ্টাৰ্টআপ এণ্ড ডেভিড প্ৰতিম গগৈ আপোনাৰ ষ্টাৰ্টআপৰ কাৰণে। গতিকে যিসকলে নতুন উদ্যোগীকৰণৰ প্ৰতি আগ্ৰহী বা এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ ওপৰত তেওঁলোক যদি আগ্ৰহী, তেওঁলোকৰ নিচিনা মানুহো যদি ভাল কাম কৰে, এনেধৰণৰ সন্মানীয় বঁটা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আচ্ছা, ফৰ দ্য ফাৰ্ষ্ট টাইম 3 ইনষ্টিটিউশ্যনছ আৰু কমিউনিটিজ উইল অলছ' বি এৱাৰ্ডেড। এতিয়ালৈকে এৱাৰ্ড দিয়া যোৱা নাই। 30 তাৰিখে মাৰ্চত 3 ধৰণৰ এনে ইনষ্টিটিউশ্যনছকো এই অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হৈছে। চোৰাণ আহেম অফ নগাঁও ডিষ্ট্ৰিক্ট ফৰ ইক' টুৰিজম, গতিকে ইক' টুৰিজমৰ ওপৰত চৰকাৰৰ বহুতো ইয়াতে পদক্ষেপ আছে। বাৰেকুৰি ভিলেজ অফ তিনচুকীয়া ডিষ্ট্ৰিক্ট ফৰ ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন এণ্ড হাতী বন্ধু NGO অফ নগাঁও ডিষ্ট্ৰিক্ট ফৰ ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন, স্পেচিফিকেলি আমাৰ যি এলিফেণ্ট কনজাৰ্ভেশ্যন, এলিফেণ্ট কৰিডৰৰ ওপৰত তেওঁলোকে বহুতো কাম কৰিছে। ইয়াৰ ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ, উত্তৰবোৰ কমেণ্ট ছেকশ্যনত দিব আৰু উত্তৰবোৰ আপোনালোকে উইদিন 24 আৱাৰ্ছ, বহুতো মই কমেণ্ট দেখা পাওঁ যে আপোনালোকে উত্তৰবোৰ বিচাৰি পোৱা নাই। ডেছক্ৰিপশ্যন ছেকশ্যনত, এই ভিডিঅ'টোৰে ডেছক্ৰিপশ্যন ছেকশ্যনত 24 আৱাৰ্ছৰ ভিতৰত আপোনালোকে উভতি আহিলে ইয়াতে উত্তৰবোৰ পাব। আচ্ছা, নেক্সট বাতৰিটো হৈছে মুনিন বৰকটকী লিটাৰী এৱাৰ্ড ফৰ 2023-24। আচ্ছা, মুনিন বৰকটকী বঁটা যিটো হয় 2 বছৰৰ কাৰণে একেলগে দিছে, মানে 2023ৰ কাৰণে এইবাৰেই দিছে আৰু 2024ৰো যি বঁটা আছে এইবাৰতে ঘোষণা কৰা হৈছে। এইটো প্ৰিলিমছ পইণ্ট অফ ভিউ ইম্পৰ্টেণ্ট হয়, মেইনছত বৰ বেছি ইয়াতে আপোনালোকে কুৱেশ্যন দেখিব নাপাবও পাৰে। আচ্ছা, এৱাৰ্ড উইনাৰ্ছ কোন কোন আছিলে? নয়নজ্যোতি শৰ্মা ৱন দ্য 2023। এইটো মই যে ক'লো ন 2 বছৰৰ কাৰণে দিছে। 2023 বৰ্ষৰ মুনিন বৰকটকী যিটো বঁটা, সেইটো আপোনাৰ 2023 বৰ্ষৰ কাৰণে শ্বৰ্ট ষ্টৰী কালেকশ্যন জাল কটা জুই। ঠিক আছে, আৰু খুবেই এজন মই ক'ম য়াং এছপাইৰিং ৰাইটাৰ হয় আৰু তেওঁ বহুতো ধুনীয়া লিখে শ্বৰ্ট ষ্টৰিজ কেটেগৰীত। ইনফেক্ট যদি পঢ়িছে আপোনালোকে কোনোবাই মোক জনাব কি ধৰণে আপোনালোকে সেইটোৰ পৰা ৰস পাইছিলে নে নাই। আচ্ছা, 2024ৰ যি আছিলে, ঠিক আছে, সেইটো হৈছে পাপৰি বৰ্মন ৱন দ্য 2024, এগেইন আনাডাৰ ভেৰি য়াং এণ্ড ব্ৰাইট ৰাইটাৰ অফ আছাম।
ঠিক আছে পাপৰি বৰ্মন won the 2024 award for her short story again collection পৰুৱা পোহনীয়া ৰাইট গতিকে এই যিখন কিতাপ আছে তেখেতৰ কাৰণে তাৰে কাৰণে তেখেতক মুনিন বৰকটকী এৱাৰ্ড 2024 প্ৰদান কৰা হৈছিলে আচ্ছা যদি আপোনালোকে মুনিন বৰকটকী বঁটাৰ বিষয়ে বহুত বেছি নাজানে মই ক'ব বিচাৰিম যে এই বঁটাটো এই কাৰণে মই ভাবিছোঁ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট কাৰণ কি দিছ অলছ' মাৰ্কছ দ্য 30-year জাৰ্নি অফ দ্য এৱাৰ্ড ৰাইট এইবাৰ আমাৰ 30 বছৰীয়া এই জাৰ্নিৰ এটা এৱাৰ্ড আছিলে আৰু ইট মেনশ্যনছ দ্যাট প্ৰেষ্টিজিয়াছ লিটাৰেৰী ৰিকগনিশ্যন বুলি এতিয়া আমি এই বঁটাটোকো কনচিডাৰ কৰিবলৈ পাৰোঁ এতিয়ালৈকে কমো 51 ৰাইটাৰ্ছ হেভ বিন এৱাৰ্ডেড এণ্ড তাৰে ভিতৰত 25টা যি বঁটা আছে শ্বৰ্ট ষ্টৰিজৰ কাৰণে দিয়া গৈছে গতিকে আপোনালোকে অলমষ্ট 50% বঁটা মুনিন বৰকটকী এৱাৰ্ডত আপোনালোকে শ্বৰ্ট ষ্টৰিজ কোনোবা যদি প্ৰতিভাশীল আছে যোনে লিখি ভাল পায় শ্বৰ্ট ষ্টৰিজ তেনেহ'লে এনেধৰণৰ বঁটা আপোনালোকে পাবলৈ সক্ষম এদিন হ'ব পাৰে এতিয়া কি পায় ইচ এৱাৰ্ড উইনাৰ ইজ গিভেন এ চাইটেশ্যন এ মমেণ্টো বুকছ এণ্ড 50,000 ইন কেছ ইয়াৰ ওপৰত এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ চেষ্টা কৰিব তৃতীয় বাতৰিটো হৈছে আছাম ছেট এইটো একচুৱেলি আপোনালোকে বাজেটৰ যি আমাৰ স্পীচ আছিলে এইবাৰ CM ছাৰৰ বা অজন্তা নেওগ মেমৰ তাতে আপোনালোকে শুনিছিলে চাগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যে অসম গোটেই দেশখনৰ ভিতৰতে একমাত্ৰ এনেধৰণৰ ৰাজ্য হ'বলৈ গৈ আছে যাৰ নিজৰ এটা ছেটেলাইট আমি আকাশত উৰাবলৈ সপোন দেখিছোঁ মানে আজিলৈকে আমাৰ যিটো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰো ছেটেলাইট বনোৱা কাম ছেটেলাইট উৰুৱা কাম ইছৰোৰ আছিলে আৰু ইছৰোৱে ডেফিনেটলি ষ্টেটছৰ কাৰণেও তেওঁলোকে প্ৰভাইড কৰে মানে এতিয়া যদি মহাৰাষ্ট্ৰৰ আমি যদি কিবা এটা পিকচাৰ লাগে GPS লাগে আমি মেপিং কৰিব লাগে দেন ডেফিনেটলি ইছৰো হেজ ছেটেলাইটছ লাইক ডেট জিঅ'ছেটছ বুলি কিন্তু কোনো ষ্টেট স্পেচিফিক ছেটেলাইট তেওঁলোকে আজিলৈ বনোৱা নাছিলে যে এইটো ছেটেলাইট অকল মহাৰাষ্ট্ৰৰ কাৰণে এনেধৰণৰ পদক্ষেপ নাছিলে এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে কৈছে যে এনেধৰণৰ এটা আছাম ছেট বুলি ছেটেলাইট আমাৰ নিৰ্মাণ হ'ব বা আমি আকাশত উৰাবলৈ ইচ্ছা কৰিছোঁ য'ত এইটো অকল অসমৰ কাৰণে ডেডিকেটেড ছেটেলাইট কিন্তু অসমৰ কাৰণে ডেডিকেটেড ছেটেলাইটনো লাগে কিয় এইটো বস্তু আপোনালোকে কিন্তু ইণ্টাৰভিউ দিলে বা ইণ্টাৰভিউ যদি এপিয়াৰ হয় বা মেইনছতো আপোনালোকে সোধা যাব পাৰে আপোনালোকক গতিকে মই তাৰে ৰেচনেলটো কি হয় সেইটো অকণমান ডিছকাছ কৰিবলৈ বিচাৰিছোঁ পোনপ্ৰথমে আপোনালোকে এই যিটো হয় 26টা ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট আছাম ছেট বুলি এই আছাম ছেটটো ইয়াতে 26th নম্বৰত লিখা আছিলে বাজেটৰ স্পীচখনত ৰাইট চ' এইটো এনেকুৱা নহয় যে ইটছ এ পলিটিকেল কমেণ্ট ইটছ ছামথিং দেট দ্য গভৰ্ণমেণ্ট অফ আছাম উইল ৱৰ্ক অন আৰু এই গোটেই বাজেটখিনিৰ যদি বাকীখিনি স্কিম আপোনালোকে বুজিব পাৰিছে আছাম বাজেটৰ যিটো ক্লাছ আছে ইউটিউবতে আমাৰ আপোনালোকে চোৱা যদি নাই ইতিমধ্যে চাবলৈ কিন্তু মই আহ্বান জনাম বাকীখিনিৰ ওপৰত আমি আজি ডিছকাছ নকৰোঁ কিন্তু আছাম ছেটৰ ওপৰত আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ গতিকে আছাম ছেটৰ আমাৰ কিনো দৰকাৰ পোনপ্ৰথমে মই যিকেইটা আমাৰ কাৰণে মই ভাবিছোঁ খুবেই দৰকাৰী ইয়াতে বেনিফিটছ হ'ব যদি আমাৰ অসমৰ নিজৰ এটা ছেটেলাইট হয় মই সেইকেইটা নোট ডাউন কৰিবলৈ চেষ্টা কৰিছোঁ পোনপ্ৰথমে আপোনালোকে জানিব লাগে যে ফ্লাড হেজাৰ্ড মেপিং আপোনালোকে জানে যে বানপানীৰ যি সমস্যা সেইটোৰ ওপৰত অসম বহু দিনৰ পৰাই পীড়িত আৰু ইয়াতে আপোনালোকে যদি চাই ডিজাষ্টাৰ মেনেজমেণ্টৰ কাৰণে আমাৰ এই ছেটেলাইটটোৱে খুবেই এটা ভাল সহায় কৰিব পাৰে কি সহায় কৰিব পাৰে চাওক আমাৰ এতিয়া বানপানী আহে এইটো আমাৰ ব্ৰহ্মপুত্ৰ নৈ কিন্তু আমি যেতিয়া ফ্লাড চলি থাকে বাৰিষা কালত আমি ৰিয়েল টাইম মেপিং একো কৰিব নোৱাৰোঁ আমি জানো যে বানপানী আহিছে প্ৰত্যেক বছৰৰে কাহিনী কিন্তু কোন জেগাত কিমান বানপানী আহিছে কোনখন গাঁৱত কিমান ৰিয়েল টাইম যিটো মেপিং বুলি কয় আমাৰ যদি এটা নতুন নিজৰ ছেটেলাইট থাকে আমি ৰিয়েল টাইম মেপিং কৰিব পাৰিম এতিয়া ইয়াৰে বাতৰিটো আমাৰ দিছপুৰলৈ আহি পোৱালৈ এদিন পাৰ হৈ যায় আৰু দিছপুৰৰ পৰা তালৈকে মানুহ যায় ৰিলিফ NDRF যোৱালৈকে আৰু এদিন পাৰ হৈ যায় তেতিয়ালৈকে বানপানীৰ ঢৌ সলনি হৈ যায় বেলেগ এখন গাঁৱত এফেক্ট হৈ যায় গতিকে এনেধৰণৰ যিখিনি সমস্যা মই ভাবিছোঁ যে এই ছেটেলাইটটোৱে আমাক যথেষ্টখিনি সহায় কৰিব পাৰিব আৰু ব্ৰহ্মপুত্ৰ এণ্ড ইটছ ট্ৰিবিউটাৰিজ আৰ মাৰ্কড এজ ভেৰি হাই ফ্লাড হেজাৰ্ড জ'নছ গতিকে এনেধৰণৰ যদি কোনোবা ষ্টেটকো এটা ছেটেলাইট লাগে দেন ডেট ইজ আছাম দ্বিতীয় পইণ্টটো হৈছে আমাৰ বৰ্ডাৰ ছিকিউৰিটি আপোনালোকে জানে যে আমাৰ এই যি 4খন জিলা ধুবুৰী চাউথ চালমাৰা মানকাছাৰ বা আমাৰ কাছাৰ জিলা বা আমাৰ কৰিমগঞ্জ জিলা এনেধৰণৰ জিলাবিলাকে আমাৰ বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে অসমৰ মেপখন কিন্তু খুবেই জৰুৰী আপোনালোকৰ কাৰণে আচ্ছা বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিলে কি হয় যে আমাৰ ইয়াতে ইলিগেল মাইগ্ৰেশ্যন হৈ আছে
এতিয়া এই বৰ্ডাৰ ছাৰ্ভিলেঞ্চটো খুবেই এটা মই ক'ম যে ড্ৰবেক বুলি ক'ব লাগিব এনেধৰণৰ যদি ইলিগেল মাইগ্ৰেশ্যন হৈ আছিলে তাৰে এটা খুব ডাঙৰ কাৰণ হ'ব পাৰে যে আমি ছাৰ্ভিলেঞ্চ ৰাখিব পৰা নাই ফুট ছ'লজাৰ্ছটো আছে আমাৰ ডেফিনেটলি আছে কিন্তু বৰ্ডাৰটো ইমান দীঘলীয়া যে চাগে আমি সিমানখিনি মেন পাৱাৰ পাৰ্চনেলি গৈ কিনে মেনুৱেলি গৈ কিনে চেক কৰাটো সম্ভৱ নহয় গতিকে আমাৰ যদি আকৌ এটা ছেটেলাইট থাকে এনেধৰণে আমি এই ছাৰ্ভিলেঞ্চটো ৰাখিবলৈ বেছি ভালকৈ পাৰিম আৰু ইয়াৰে লগতে জড়িত হৈ থাকে ড্ৰাগ ট্ৰাফিকিং মই নাজানো আপোনালোকে শুনিছে নাই মই কিন্তু কিছুমান বাতৰি শুনিছোঁ যে ইয়াতে অকল ইলিগেল মাইগ্ৰেশ্যন অফ পিপল নহয় ইলিগেল মাইগ্ৰেশ্যন অফ কেটেলো হয় পোনপ্ৰথমেতো কেটেল স্মাগলিং হয় ইয়াতে আমাৰ অসমৰ গৰুবিলাক সেইফালে পাৰ কৰি তাতে বেলেগ ধৰণৰ বিভিন্ন কামত ব্যৱহাৰ হয় সেইটো বাৰু বেলেগ আৰু তাৰ লগতে ড্ৰাগ ট্ৰাফিকিং ড্ৰাগ স্মাগলিঙৰো এটা ব্যৱসায় এনেধৰণে চলে বুলি মই শুনিছোঁ তৃতীয় বেনিফিট হ'ব যে অসম খুবেই এখন ৰিচ ষ্টেট বুলি ক'ম য'ত আমাৰ তাত 8খনকৈ ৰাষ্ট্ৰীয় উদ্যান বা নেশ্যনেল পাৰ্ক আছে ৰাইট চ' আমাৰ ইমান যে নেশ্যনেল বা প্ৰাকৃতিক দিশত আমি ইমান ধনী বা আমাৰ যিবিলাক জীৱ জন্তু আছে স্পিচিছ ডাইভাৰ্চিটি আছে সেইবোৰকো সংৰক্ষিত কৰি ৰাখিবলৈ তেওঁলোকৰ চেঞ্চাছ কণ্ডাক্ট কৰিবলৈ তেওঁলোকক ভালকৈ আমি চাবলৈ যে হেবিটেট লছ হৈছে নেকি ক'ৰবাত তেওঁলোকৰ প্ৰে এণ্ড প্ৰিডেটৰ যিটো ৰিলেশ্যনশ্বিপ সেইটো বেলেঞ্চ হৈ আছে নাই যিটো ফুড চাইকেল সেইটো বেলেঞ্চ হৈ আছে নাই সেনেধৰণৰ বস্তুবোৰো ইয়াতে মেপিং কৰিবলৈ GPS ছিষ্টেম দি কিনে আমি বেটাৰ ইয়াতে ছেটেলাইট অপাৰেশ্যনৰ থ্ৰু তেওঁলোকক সংৰক্ষিত কৰি ৰাখিবলৈ সক্ষম হ'ম তাৰে লগতে ৱাইল্ড লাইফ মনিটৰিং ছিষ্টেমৰ লগত আমাৰ এগ্ৰিকালচাৰ মনিটৰিঙো খুবেই এটা জৰুৰী পদক্ষেপ বুলি ক'ম কাৰণ কি আপোনালোকে জানে যে অসমত যিমানে আমি ছাৰ্ভিচ ছেক্টৰ মেনুফেকচাৰিঙৰ কথা পাতি আছোঁ এতিয়া খুবেই ভাল কথা কিন্তু এতিয়ালৈকে আমি এখন কৃষি প্ৰধান ৰাজ্য হয়নে নহয় মানিব গতিকে আমাৰ ইয়াতে চাব লাগিব যে আমাৰ লেণ্ড মনিটৰিং হৈ আছে নাই আমাৰ ক্ৰপ এৰিয়া এষ্টিমেশ্যন হৈ আছে নাই আমি ভালকৈ ড্ৰাউট এছেছমেণ্ট কৰিছোঁ নাই আমি ভালকৈ পেষ্ট ৰেজিষ্টেঞ্চ কৰিছোঁ নাই আমি নিজৰ ইনলেণ্ড ফিচাৰিজবিলাকৰ ওপৰত ভালকৈ ছাৰ্ভিলেঞ্চ ৰাখি কিনে তেওঁলোকৰ ফালে কৰিবলগীয়া কামবোৰ কৰিছোঁ নে নাই গতিকে এনেধৰণৰ বহুতো ক্ৰপিং পেটাৰ্ণ হওক হৰ্টিকালচাৰ হওক ক্ৰপ প্ৰগ্ৰেমছ হওক ছইল মেপিং ছইল হেল্থ যিবিলাক আমাৰ মনিটৰিং লাগে সেইবোৰ কথা আমি কাৰ্যসূচী ভালকৈ কৰিছোঁ নাই ইৰিগেশ্যন ফেচিলিটিজ গতিকে এনেধৰণৰ বস্তুখিনি গোটেই ফ'ৰকাষ্টিং আমাক এনেধৰণৰ এটা ছেটেলাইটে প্ৰদান কৰিবলৈ পাৰিব আচ্ছা তাৰে ওপৰতো চাওক অসমত ডাঙৰ দীঘল হয় সৰুৰ পৰাই মই এটা বস্তু ইয়াতে নজৰ কৰিছোঁ আপোনালোকে ক'ব মই ঠিক কৈছোঁ নে নাই সৰুকালিত কিন্তু মোৰ মনত পৰে ডিচেম্বৰ জানুৱাৰীত যি ঠাণ্ডা অসমত আজিকালি ডিচেম্বৰ জানুৱাৰীত সেই ঠাণ্ডা নাই অসমখন বিভিন্ন বেলেগ ৰাজ্যতো চাগে এনেধৰণৰে গ্ল'বেল ৱাৰ্মিঙৰ মানে যি এফেক্ট আমি বেছি ভালকৈ ফুটি উঠিছে আৰু অসমতো মই এনেধৰণৰ এটা ট্ৰানজিশ্যন নিজববীয়াকৈ দেখিবলৈ পাৰিছোঁ গতিকে আমাৰ যি এয়াৰ কোৱালিটি ইণ্ডেক্স হওক পলিউশ্যন ষ্টেণ্ডাৰ্ডছ হওক আমাৰ যি অ'জন লেয়াৰ প্ৰটেকশ্যন হওক তেনেধৰণৰো বস্তু আপোনালোকৰ মডাৰ্ণ আধুনিক ছেটেলাইটছসমূহে প্ৰভাইড কৰিবলৈ পাৰে গতিকে এই বস্তুবোৰতো আমি নজৰ কৰিব লাগিব অসম এতিয়া এটা মেছিভ ট্ৰানজিশ্যনৰ ফেজত আছে মই ক'ম ইয়াতে ৰেম্পেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰেল প্ৰজেক্ট চলি আছে অসমমালা ভাৰতমালা বা তাৰে লগতে আপোনালোকে যি ফ্লাইঅভাৰ ব্ৰিজ ৰাস্তা নিৰ্মাণ গতিকে এনেধৰণৰ কাৰ্যসূচীৰ মাজত আমি পলিউশ্যন ইণ্ডেক্সটো কেনেকৈ কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ যি বৰ্ণিহাটৰ খবৰ মই পঢ়াবলৈ গৈ আছোঁ খুবেই এটা মানে মই কি ক'ম যে নিডছ এটেনশ্যন বুলি এটা বাতৰি বুলি ক'ম মই এণ্ড তেনেধৰণৰে যদি আমি এটেনশ্যন অসমক এতিয়াৰ পৰা দি যাই থাকোঁ তেনেহ'লে অসমখন ভালকৈ আমি সংৰক্ষিত কৰি ৰাখিব পাৰিম তাৰে ওপৰতে ৰোড মেপিঙৰ ওপৰত আপোনালোকে জানে যে এতিয়াও বহুতো কেঁচা ৰাস্তা অসমত আছে গাঁৱে ভৈয়ামে গ'লে কাম হৈছে মই কোৱা নাই যে কাম হোৱা নাই বাট তাতেও আমি যদি GPS ছাৰ্ভিলেঞ্চৰ থ্ৰু এনেধৰণৰ মেপিং কৰি যিবোৰ ৰাস্তা যিবোৰ জেগালৈ এতিয়াও ৰাস্তা যোৱা নাই বা কেঁচা ৰাস্তাক আমি পকী ৰাস্তা কৰাৰ যি পদক্ষেপ অসমমালা ভাৰতমালা প্ৰজেক্টৰ দ্বাৰা গ্ৰাম চড়ক যোজনাৰ দ্বাৰা তেনেধৰণৰ পদক্ষেপ চৰকাৰী কাৰ্যসূচীটো এনেধৰণৰ ছেটেলাইটে বহুতো সহায় কৰিব পাৰিব This will summarize your answer. মই GS5ত এটা প্ৰশ্ন আজিকালি সুধি দিয়ে কিন্তু কাৰণ কি যি প্ৰচলিত বিতৰ্ক থাকে এইবিলাকৰ ওপৰতো APSC প্ৰশ্ন সুধি পাইছে মই এতিয়াও মনত আছে APSC মেইনছত এটা কুৱেশ্যন আহিছিলে বিগ ফেট ৱেডিঙৰ ওপৰত
আৰু সেই সময়তে বহুতো ডাঙৰ চেলিব্ৰিটিজৰ বিয়া হৈ আছিলে বিৰুষ্কাৰ হৈছিলে আলিয়া ভট্টৰ হৈছিলে নেকি আই ডোন্ট ৰিমেম্বাৰ এক্সেক্টলি বাট বিগ ফেট ৱেডিং হৈ আছিলে ৰিচেণ্টলিতো আমি আম্বানী ছাৰৰো দেখিলোঁ তাৰ লগতে এতিয়া আছাম ছেটটো বহুত বিতৰ্কত আছে গতিকে এনেধৰণৰ প্ৰশ্ন আহিলে কিন্তু আপোনালোকে ষ্ট্ৰেটেজিকেলি এই ধৰণে লিখিব লাগিব প্ৰিলিমছত আহে যদি প্ৰশ্ন এনেধৰণে আপোনালোকে উত্তৰ কৰাটো উচিত আচ্ছা নেক্সট যিটো এটা বাতৰি মই ক'ম যে খুবেই এটা গুৰুত্বপূৰ্ণ বাতৰি খুবেই এটা চিন্তাৰ বিষয় বুলি ক'ম মই বৰ্ণিহাট গ্ল'বেল পলিউশ্যন ইণ্ডেক্সত টপ কেনেকৈ কৰিলে দিল্লীক আমি ছাৰপাছ কৰি এতিয়ালৈকেতো আমি শুনিছিলোঁ মষ্ট পলিউটেড ষ্টেট বা মষ্ট পলিউটেড যিখন চিটি হয় আমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত ডেট ইজ দিল্লী কিন্তু দিল্লীতকৈও বেছি পলিউশ্যন বৰ্ণিহাট আমাৰ নৰ্থ ইষ্টৰ মেঘালয়ৰ এখন ৰাজ্যত এখন চহৰত কেনেকৈ হ'ল আহকচোন বাতৰিটো বুজিবলৈ চেষ্টা কৰোঁ পোনপ্ৰথমে আপোনালোকে জানিব লাগিব এইটো 2024 ৱৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট হয় আৰু এই ৰিপৰ্টটোৰ বিষয়ে মই আপোনাক কিছুমান তথ্য প্ৰথমে ক'ব বিচাৰিম ৰিপৰ্টটোত কৈছে যে এৰাউণ্ড 17% গ্ল'বেল চিটিজ মিট WHO আমাৰ যি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ষ্টেণ্ডাৰ্ডছ আছে কিছুমান ষ্টেণ্ডাৰ্ড ছেট কৰা যায় যে ইমান মানে পাৰ্টিকুলেট মেটাৰ থাকে 2.5 এণ্ড পাৰ্টিকুলেট মেটাৰ 10 এয়া দুটা মানে যি এয়াৰ কোৱালিটি ইণ্ডেক্স বা AQI থাকে AQIত মানে মেজাৰ কৰাৰ দুটা ষ্টেণ্ডাৰ্ড মেকানিজম হয় যে PM 2.5 কিমান আছে আৰু PM 10 কিমান আছে আমি মেজাৰ কৰোঁ ইয়াতকৈ বেছি হাৰ্মফুল কোনটো হয় PM 2.5 ইজ মোৰ হাৰ্মফুল হা কেতিয়াবা যদি পৰীক্ষাত আহে আপোনালোকে বুজিব পাৰ্টিকুলেট মেটাৰ মানে কি হয় যে মেটাৰটো কিমান সৰু মেটাৰ আমাৰ বতাহত বিয়পি আছে গতিকে যিমান মেটাৰ সৰু আমাৰ নোষ্ট্ৰিলছ বা আমাৰ যিটো ছিষ্টেম হয় নেজেল ছিষ্টেম হয় আমাৰ বডি যিটো আমাৰ পেছেজ হয় সেই পেছেজবোৰত সোমাই কিনে তেওঁলোকে আমাক ক্ষতি বা হাৰ্ম কৰিব পাৰে ৰাইট গতিকে পাৰ্টিকুলেট মেটাৰ যিমান সৰু বেছি আছে সিমানেই আমাৰ পৰ্যাবৰণৰ কাৰণে বেয়া গতিকে এই বস্তুটো বুজিব যে PM 10তকৈ PM 2.5 ইজ মোৰ হাৰ্মফুল এণ্ড ইয়াতে কি লেভেলছ পাইছে মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম কিন্তু তাৰে আগত প্ৰথমে আপোনালোকে ভাল খবৰটো শুনক যে 7 কাণ্ট্ৰিজ মিট দ্য WHO requirements PM 2.5 that is of 5 micrograms per meter cube এইটো WHO recommendation আপোনালোকে মনত ৰখাটো উচিত কোন কেইখন দেশে পাৰিছে অষ্ট্ৰেলিয়া বাহামাছ বাৰ্বাডোছ এষ্টনিয়া গ্ৰেনাডা আইলেণ্ড এণ্ড নিউজিলেণ্ড ৰাইট গতিকে এই 7খন দেশৰ বিষয়ে আপোনালোকে জানি থোৱাটো উচিত এতিয়া 5 most polluted countries কোনকেইখন হয় Chad, Bangladesh, Pakistan, DRC and India খুবেই লজ্জাৰ বিষয় যে ইণ্ডিয়াৰো নামটো ইয়াতে আহি পৰিছে কাৰণ কি আমাৰ 10 গুণা বেছি আছে যিটো PM 2.5 লেভেলছ WHO ৰিকমেণ্ড কৰিছে তাতকৈ আমাৰ 10 গুণা বেছি আমাৰ PM 2.5 কিন্তু পাকিস্তানো আছে পাকিস্তানৰ 14 গুণা বেছি বাংলাদেশৰ 15 গুণা বেছি কিন্তু সেই বুলি আৰু আমিও মানে নিজৰ ওপৰত কাম কৰিব লাগিব আচ্ছা 20টা 10 most polluted countries ইয়াতে বুজালো মই 20টা most polluted cities কোন আহিছে টপ কৰিছে আমাৰ বাৰ্ণিহাট এইটো মানে তেনেকুৱা ধৰণৰে কথা হৈ গ'ল যে তলৰ ফালৰ পৰা বেয়া বস্তুত টপ কৰিছে মানে গতিকে টপ কৰাটো এটা ভাল শব্দ কিন্তু এই ক্ষেত্ৰত টপ কৰি কিনে আমাৰ এটা চিন্তাৰহে বিষয় হৈ পৰিছে দিল্লী আছে তাৰপিছত আমাৰ কাজাকিস্তান বাকী বেলেগৰ ফালে গুচি যায় কিন্তু বাৰ্ণিহাট এণ্ড দিল্লী ইটছ এ ভেৰি এলাৰ্মিং চিটুৱেশ্যন আচ্ছা total of 126 out of 138 countries and regions exceeded the WHO মানে যি WHO recommendation আছিলে survey to 138 countries ওপৰত হৈছিলে ভিত্তি কৰি আৰু তাৰে 126 খন দেশে ফেল মাৰিছে মানে PM 2.5ত যিটো recommended levels হয় তাতকৈ বেছি আহিছে মানে 91% countries have not met the WHO recommendations এতিয়া অসমৰ বাৰ্ণিহাটৰ কথা যদি বা মেঘালয়ৰ যি বাৰ্ণিহাটৰ কথা যদি পাতোঁ আমি আৰু অসমৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে সেইটো কথাও মই ইয়াতে আপোনালোকৰ লগত ডিছকাছ কৰিবলৈ গৈ আছোঁ চ' বাৰ্ণিহাট হেজ বিন ৰেংকড কিমান আহিছে PM 2.5 128 মাইক্ৰগ্ৰামছ পাৰ মিটাৰ কিউব আহিছে ইয়াতে কিমান 5 কৈছিলে আপোনালোকে চাওক কিমান গুণা বেছি মানে ৰাইট চ' ছাৰপাছিং ইভেন দিল্লী একৰ্ডিং টু দ্য World Air Quality Report by IQ Air এই যিটো ৰিপৰ্ট হয় কোনে লঞ্চ কৰিছে ইট ইজ বাই আ অৰ্গেনাইজেশ্যন known as IQ Air ঠিক আছে India was home to 6 of the 9 most polluted global cities another important fact that you can mention in your mains 13 of the world's 20 most polluted cities are in India
সো এই যে 20খন ৰাজ্য 20খন চহৰ টপ 20খন তাৰে ভিতৰত 13খন ভাৰতত আছে আৰু টপ 2খনো ভাৰতৰে হয় বাৰ্ণিহাট এণ্ড দিল্লী গতিকে ইয়াতে বহুতো গুৰুত্ব কৰিবলগীয়া কথা বুলি মই ইয়াতে কম চাওক এইবিলাক চব ইণ্ডিয়া দেখিছেনে গতিকে এনেধৰণে আমি নিজৰ ওপৰত আৰু কাম কৰিব লাগিব ইণ্ডিয়া মাৰ্ক দ্য 5th most polluted country in 2024 and 3rd আছিলে in 2023 and তাৰে লগতে বাৰ্ণিহাট কিয় এনেধৰণৰ এটা মানে বিতৰ্কত পৰিছে বাৰ্ণিহাট কমু ইয়াতে আপোনালোকে গুৱাহাটীতকৈ অকণমান তলত পাব মই মেপখন দেখাম 41টা ফেক্টৰী আছে বাৰ্ণিহাটত অলমষ্ট এৰাউণ্ড 50 স্কুৱেৰ কিলোমিটাৰ জেগাত 50 স্কুৱেৰ কিলোমিটাৰ জেগা এটাত সৰু জেগা এটাত কমু 41টা ফেক্টৰী আছে সেইবাবে এটা পলিউশ্যন লেভেল বাঢ়িছে তাৰে লগতো বহুতো ইয়াতে দেখা পোৱা গৈছে যে মেঘালয়ৰ যিটো পলিউশ্যন কণ্ট্ৰল ইনিচিয়েটিভছ তাৰে ওপৰতো বহুতো প্ৰশ্ন উত্থাপন হৈছে যে কাম ভালকৈ হৈছিলে নে নাই ইয়াতে আপোনালোকে যদি চাই বাৰ্ণিহাটৰ যিটো লোকেশ্যন এইটো আমাৰ গুৱাহাটী হয় ঠিক আছে তাৰে ঠিক তলত আপোনালোকে বাৰ্ণিহাট দেখিবলৈ পাইছে আৰু ইয়াতে এটা নদীও কানেক্টেড হৈ আছে দ্যাট ইজ দ্য উমট্ৰু ৰিভাৰ আৰু এই উমট্ৰু ৰিভাৰটোৰ পলিউশ্যনৰ ওপৰত ইয়াতে প্ৰশ্ন উত্থাপন চাওক আপোনালোকে প্ৰিলিমছত দুই ধৰণৰ প্ৰশ্ন পাব পাৰে হা এটা কি এৰিয়াজ এছ'চিয়েটেড আছে পোনপ্ৰথমে জানিব লাগিব উমট্ৰু ৰিভাৰ হয় গড়ভংগা ফৰেষ্ট ৰিজাৰ্ভ মই যাৰ বিষয়ে ক'বলৈ গৈ আছোঁ শ্বিলং তলত আছে অকণমান গোটেই টেৰিটৰীটো জানি লওক ফাৰ্ষ্ট থিং ছেকেণ্ড থিং ইজ ৰিভাৰ পলিউশ্যনো ইয়াৰ লগত জড়িত হৈ আছে চাওক এয়াৰ কোৱালিটি ইণ্ডেক্স বেয়া হৈছে মানে কি ফেক্টৰীজ আছে আৰু ফেক্টৰী থাকিলে চিৱেজ সদায় থাকিবই জানিব আৰু চিৱেজ যদি থাকে তেনেহ'লে ৰিভাৰ পলিউশ্যনৰো এটা কাৰণ হৈ উঠিব পাৰে গতিকে ৰিভাৰ পলিউশ্যন এয়াৰ পলিউশ্যন জড়িত হৈ থাকিব পাৰে তাৰে লগতে আমাৰ গড়ভংগা ফৰেষ্ট ৰিজাৰ্ভ আছে গতিকে আমাৰ অসমৰ ওপৰতো এটা প্ৰভাৱ পৰিব নেকি এই যিটো পলিউশ্যন হৈছে ডেফিনেটলি পৰিব আপোনালোকে যদি লোকেশ্যনটোও চায় কিমান ইণ্ডেক্স হয়তো আপোনালোকে জানে কমো 70-50 কিলোমিটাৰ দূৰ আমাৰ অসম গুৱাহাটীৰ পৰা আৰু এই ইমান ভিচিনিটিত যদি আমাৰ পলিউশ্যন ইণ্ডেক্স বাৰ্ণিহাটত বেয়া হৈছে তেনেহ'লে আমাৰ গুৱাহাটী বা অসমতো তাৰে এটা প্ৰভাৱ নিশ্চিতৰূপে পৰিব ইণ্ডাষ্ট্ৰিয়েল বেল্ট অফ বাৰ্ণিহাট এক্সটেন্স টু সোণাপুৰ আমাৰ যি সোণাপুৰ আপোনালোকে চাগে ৰিজৰ্টবিলাকৰ বিষয়ে শুনিছে সোণাপুৰত তাতেও ইয়াতে বহুতো চিমেণ্ট ফেক্টৰী যি ইটাৰ ভৰ্তি থাকে ক্লিনছ থাকে কোক ক্ৰাছিং ইউনিটছ আছে তেনেধৰণৰ বহুতো ফেক্টৰী আমাৰ সোণাপুৰলৈ এক্সটেণ্ড হৈছে এইটো এটা মানে ইণ্ডাষ্ট্ৰিয়েল বেল্ট হয় ফ্ৰম বাৰ্ণিহাট টু সোণাপুৰ ঠিক আছে ছেকেণ্ড ইজ উমট্ৰু ৰিভাৰ উইচ ফ্ল'জ টু বাৰ্ণিহাট অলছ' ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট ডিছচাৰ্জ ইয়াতে ন'টিছ কৰা গৈছে আৰু গড়ভংগা ফৰেষ্ট ৰিজাৰ্ভৰ ওপৰত য'ত বহুতো হাতী বহুতো হৰিণা তেনেধৰণৰ বাৰ্ড স্পিচিছ আমি পাওঁ সেইবোৰৰ ওপৰতো এটা ইয়াতে ৰিস্ক ফেক্টৰ আহি পৰিছে ইয়াতে আপোনালোকে বহুতো আনৰেগুলেটেড হিল কাটিং এক্টিভিটিজো দেখিবলৈ পাইছিলে ডেট এগেইন লিডছ টু ডিফৰেষ্টেশ্যন মই এইবোৰ কথা কিয় কৈছোঁ কাৰণ কি আপোনালোকে জানে পলিউশ্যন ইজ ৰিলেটেড উইথ ফৰেষ্টেশ্যন যদি ডিফৰেষ্টেশ্যন হৈছে তেনেহ'লে আমাৰ কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বাঢ়িছে ঠিক আছে তো তেনেধৰণেও আমি যিটো আমাৰ পলিউশ্যন ইণ্ডেক্স আছিলে কণ্ট্ৰল কৰিবলৈ পাৰিলোঁ হয় কিন্তু তাতে হিল কাটিং হৈছে আমাৰ পাহাৰে ভৈয়ামে গছ কাটি মেলি আমি তাতে ফেক্টৰীজ বা কাৰখানা এষ্টাব্লিছ কৰিছোঁ ইয়াৰে মনিটৰিং ছিষ্টেমটো কিন্তু অসমৰ পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ লগত জড়িত চাওঁচোন আহক কি আছে বস্তুটো কণ্টিনিউৱাছ এম্বিয়েণ্ট এয়াৰ কোৱালিটি মনিটৰিং ছিষ্টেম চাওক এই যে AQI-টো মেজাৰ কৰিছে তাৰে কাৰণে কিবা এটা ছিষ্টেম লাগিব ন বেলেগ বেলেগ টেকন'লজিজ বেলেগ বেলেগ চহৰ ৰাজ্যবিলাকত থাকে বৰ্ণিহাটৰ যিটো ছিষ্টেম সেইটো একচুৱেলি আমাৰ এই যে হেৰি বুলি কয় আপোনাৰ জাগিৰোডৰ আমাৰ যিটো হেৰি কণ্টিনিউৱাছ এম্বিয়েণ্ট এয়াৰ কোৱালিটি মনিটৰিং ছিষ্টেম আছে এইটো মানে আমাৰ অসমৰ লগতে জড়িত হৈ আছে কাৰণ কি এই ছিষ্টেমটো পলিউশ্যন কণ্ট্ৰল বৰ্ড অফ আছামৰ জুৰিছডিকশ্যনৰ অন্তৰ্গতত আহে গতিকে PCBA আণ্ডাৰতে এই ছিষ্টেমটো মেনেজ হৈ আছে আৰু এই ছিষ্টেমটোৱে গৈ কিনে আমাৰ বৰ্ণিহাটৰ এয়াৰ কোৱালিটিটো মেজাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰে ওপৰতে ভিত্তি কৰি তেওঁলোকে ৰিপৰ্ট দিছে কাৰণ কি ডেট ইজ এ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন যি ৰিপৰ্টখন আহিছে এইখন কোনো ভাৰতীয় অৰ্গেনাইজেশ্যনৰ নহয় বাহিৰা অৰ্গেনাইজেশ্যনৰ হয় তো সেই অৰ্গেনাইজেশ্যনে ডেটাটো ক'ৰ পৰা লৈছে কিন্তু PCBAৰ পৰা লৈছে এই ছিষ্টেমটোৰ পৰা লৈছে কোঅৰ্ডিনেশ্যন কমিটি অন ট্ৰাইবেল অৰ্গেনাইজেশ্যন এতিয়া হৈছে কি বহুতো আন্দোলনকাৰীসকলে এই বস্তুটোৰ ওপৰত বহুতো প্ৰশ্ন উত্থাপন কৰিছে আন্দোলন কৰিছে যে আমি ইমিডিয়েট একশ্যন ল'ব লাগে আৰু CM কনৰাড চাংমাও
কৈছে যে আমি ভেৰি চুন উইল বি ব্ৰিঙিং ইন ৰেগুলেটৰী মেজাৰ্ছ এণ্ড এইটোৰ ওপৰত আমি কাম কৰিম গতিকে সেইটো এটা ভাল বিষয় বুলি ক'ম ইয়াৰ ওপৰতে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা আপোনালোকে চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ আৰু ইয়াৰে পিছত এটা সৰু বাতৰি মই একচুৱেলি আপোনালোকক জনাই থোৱাৰ আৰু এই বাতৰিটো একচুৱেলি মোৰ দেন প্ৰিলিমছৰ মেইনছ মই ভাবোঁ যে আপোনালোকক মটিভেশ্যন দিয়াৰ কাম কৰিব আপোনালোকে জানে যে অসম পুলিচ বা DSP হওক SI হওক ঠিক আছে আপোনালোকৰ আগতে ট্ৰেইনিং ক'ত হৈছিলে দেৰগাঁৱত হৈছিলে আমাৰ অসমৰে দেৰগাঁৱত আৰু তাতে PTC কিন্তু সেই PTCখনকে আমি ৰিভেম্প কৰি কিনে যোৱা 2 বছৰৰ পৰা আমি দেখা পাইছিলোঁ আমাৰ DSP সকলৰ ট্ৰেইনিং নেপাত হৈ আছিলে নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি যি মেঘালয়ত আছে আই থিংক ৰিভৈ ডিষ্ট্ৰিক্টত আছে চ' নেপাত আমাৰ যিহেতু DYSP বিলাকৰ ট্ৰেইনিং হৈ আছিলে কিন্তু এতিয়া সাইড বাই সাইড আমাৰ অমিত শাহ ডাঙৰীয়াও আহিছিলে আৰু আমাৰ অসম চৰকাৰে এই PTC দেৰগাঁওখনক ৰিভেম্প কৰি ৰেনোভেট কৰি এটা নতুন একাডেমি লাচিত বৰফুকন পুলিচ একাডেমি উদ্ঘাটন কৰিবলৈ গৈ আছে আৰু ইয়াৰে যি প্ৰজেক্ট আছিলে সেই প্ৰজেক্টটো অসম চৰকাৰে কৰিছিলে আৰু উদ্ঘাটনত আমাৰ ইয়াতে ইউনিয়ন কেন্দ্ৰীয় হোম মিনিষ্টাৰ গৃহমন্ত্ৰী আমাৰ অমিত শাহ ডাঙৰীয়াক মাতি কিনে কৰা হৈছিলে গতিকে লাচিত বৰফুকন পুলিচ একাডেমি ইজ এ প্ৰিমিয়াৰ ট্ৰেইনিং একাডেমি আৰু নেমড আফটাৰ দ্য আহোম জেনেৰেল লাচিত বৰফুকন ক'বই নালাগে তেখেতৰ বিষয়ে তেওঁৰ যি লিগেচি অফ ভেলাৰ ডিচিপ্লিন ষ্ট্ৰেটেজিক ব্ৰিলিয়েন্স তাৰে ওপৰতে ভিত্তি কৰি এখন নতুন এডভান্স একাডেমি ইয়াতে নিৰ্মাণ কৰা হৈছে পুলিচিং টেকনিক্স মডাৰ্ণ পুলিচিং টেকনিক্স চাইবাৰ ছিকিউৰিটি কাউণ্টাৰ ইনচাৰ্জেঞ্চি ফৰেনচিক চায়েন্স যি ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিছিলে যি লেবছ লাগিছিলে যি ফিজিকেল এক্টিভিটিজৰ কাৰণে এৰেনাজ লাগিছিলে বা ফায়াৰিং প্ৰেক্টিছ জোনছ লাগিছিলে PT গ্ৰাউণ্ডছ লাগিছিলে সেইবোৰ বস্তু আৰু ধুনীয়াকৈ ইয়াতে মডাৰ্ণাইজ কৰি কিনে বনাবলৈ এটা প্ৰচেষ্টা স্মাৰ্ট পুলিচিং ইনিচিয়েটিভছ ইয়াতে ইণ্টিগ্ৰেট কৰা হ'ব আৰু আমাৰ অসমতে দেৰগাঁৱতে আপোনালোকে ট্ৰেইনিং লাভ কৰি তেনেধৰণে এজন ভাল DYSP বিষয়া হৈ কৰ্মৰত হ'বলৈ সক্ষম হ'ব আগন্তুক দিনত গতিকে ভালকৈ পঢ়ি থাকিব এইটোৰ ওপৰত একো মই প্ৰশ্ন নিদিওঁ আৰু আজিৰ অসম বিশেষটোত ইমানখিনিয়ে আছিলে আপোনালোকে এতিয়া কৰিব কি লাগিব যে মই ইকনমিক সাৰ্ভেৰ ওপৰত বেলেগ যিটো ক্লাছ আছে সেই ক্লাছটো চাবলৈ আপোনালোকক অনুৰোধ জনাম আৰু তাৰে ওপৰত যদি বাজেটৰ ক্লাছটো চোৱা নাই সেইটো ক্লাছো চাব প্ৰশ্নকেইটাৰ উত্তৰ কমেণ্ট ছেকশ্যনত দিব ক্লাছটোৰ পৰা যদি উপকৃত হৈছে ভিডিঅ'টো লাইক কৰিব পাৰে আৰু জনাব পাৰে কমেণ্ট কৰি থেংক ইউ বাই বাই